পৰ্টেলটো এতিয়া বন্ধ ৰখা হৈছে, কি কাৰণত বন্ধ কৰা হৈছে আৰু কেতিয়া খুলি দিয়া হ'ব? আইনখনতে লিখা আছে যে শিক্ষকৰ বদলীকৰণ বন্ধৰ সময়ত হ'ব। এতেকে আমি গৰম বন্ধৰ সময়তে দিওঁ। প্ৰথম বছৰ দিওঁতে আমাৰ কিছু ইফাল সিফাল হৈছে, কিন্তু এতিয়া লাহে লাহে আমি ষ্ট্ৰীমলাইন কৰিছো। গৰম বন্ধ আহি আছে, অহা এসপ্তাহ 10 দিনৰ ভিতৰত পৰ্টেল খুলিব, আবেদন কৰিব। যিমান আবেদন আহিব আমি গৰম বন্ধৰ ভিতৰত আমি নিষ্পত্তি কৰিম। তৃতীয় কুৱেশ্যনটো আহিছে ছাৰ, যে DE অধীনত প্ৰাথমিক শিক্ষকৰ 5,550টা পদৰ বিজ্ঞাপন দিয়ে এবছৰ পাৰ হৈ গ'ল, আজিলৈকে বিভাগে মেধা তালিকা নিদিলে, যাৰ বাবে আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হতাশাত ভুগিছো। ইয়াততো কোনো পৰীক্ষা হোৱা নাই, এইটো ডকুমেণ্ট বেছড এটা ইভালুৱেশ্যন। গতিকে ডকুমেণ্টসমূহ এখন এখনকৈ পৰীক্ষা কৰি চাব লাগিব, কাৰণ বহুত ভুৱা ডকুমেণ্ট ধৰা পৰিছে। বহুত ভুৱা মানে আপোনাৰ DLED চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ পৰা আৰম্ভ কৰি বহু ভুৱা ডকুমেণ্ট ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ ডকুমেণ্টবিলাক সদায় বেক ইন ভেৰিফিকেশ্যন এটা কৰিব লগা হয়। অৰ্থাৎ কোনে দিছে চাৰ্টিফিকেটখন তাৰ সত্যাসত্য নিৰূপণ কৰিব লগা হয়। গতিকে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত অলপ দীঘলীয়া হৈছে, এইটো মই মানি লওঁ, আৰু ইয়াৰ কাৰণো আছে, কিন্তু সুকলমে আগবাঢ়ি গৈ আছে। বেক টু আমাৰ নিজৰ আকৌ স্কিল। এই তিনিটা মই ৰাইজৰ প্ৰশ্ন সুধি ললো, ৰাইজ আপোনালোকে দিছিলে।